বিসমিল্লাহির রহমানির রহিম। পৰম কৰুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছোঁ। قد سمع الله قول التي تجادلك في زوجها وتشتكي إلى الله والله يسمع تحاوركما إن الله سميع بصير। আল্লাহে সেই নাৰীৰ কথা শুনিছে যিয়ে তাইৰ স্বামীৰ বিষয়ে তোমাৰ লগত বাদানুবাদ কৰি আছিল আৰু আল্লাহৰ ওচৰত অভিযোগ কৰি আছিল। আল্লাহে তোমালোকৰ কথোপকথন শুনিছে। নিশ্চয় আল্লাহে সকলো শুনে, সকলো দেখে। الذين يظاهرون منكم من نسائهم ما هن أمهاتهم إن أمهاتهم إلا اللائي ولدنهم وإنهم ليقولون منكرا من القول وزورا وإن الله لعفو غفور। তোমালোকৰ মাজত যিসকলে নিজৰ স্ত্ৰীসকলৰ লগত জিহাৰ কৰা, সিহঁতৰ এই কাৰ্যৰ দ্বাৰা সিহঁতৰ স্ত্ৰীসকল সিহঁতৰ মাক হৈ নাযায়, বৰং সিহঁতৰ মাকটো কেৱল সেইসকল মহিলাহে যিসকলে সিহঁতক জন্ম দিছে। বস্তুত সিহঁতে জিহাৰৰ ক্ষেত্ৰত বৰ অসংগত আৰু মিথ্যা কথাহে কয়। নিশ্চয় আল্লাহ অতি মাৰ্জনাকাৰী আৰু ক্ষমাশীল। والذين يظاهرون من نسائهم ثم يعودون لما قالوا فتحرير رقبة من قبل أن يتماسا ذلكم توعظون به والله بما تعملون خبير। আৰু যিসকলে নিজৰ স্ত্ৰীসকলৰ লগত জিহাৰ কৰে আৰু পিছলৈ সিহঁতে যি কৈছিল সেয়া প্ৰত্যাহাৰ কৰিব বিচাৰে, সিহঁতে ইজনে সিজনক স্পৰ্শ কৰাৰ আগত এজন দাস মুক্ত কৰিব লাগিব। এই উপদেশ তোমালোকক দিয়া হৈছে আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ ভালদৰে অৱগত। فمن لم يجد فصيام شهرين متتابعين من قبل أن يتماسا فمن لم يستطع فإطعام 60 مسكينا ذلك لتؤمنوا بالله ورسوله وتلك حدود الله وَلِلْكَافِرِينَ عَذَابٌ أَلِيمٌ। কিন্তু যিয়ে এয়া নোৱাৰে সি একেৰাহে 2 মাহ ৰোজা ৰাখিব লাগিব ইজনে সিজনক স্পৰ্শ কৰাৰ আগত, আৰু যিয়ে এয়াও কৰিব নোৱাৰে সি 60জন দুখীয়া নিচলাক আহাৰ কৰাব লাগিব। এই নিৰ্দেশ প্ৰদানৰ কাৰণ হ'ল যাতে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰসুলৰ প্ৰতি বিশ্বাস স্থাপন কৰা। এইবোৰ হৈছে আল্লাহৰ নিৰ্ধাৰিত দণ্ডবিধান আৰু অবিশ্বাসীহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি। ইন্নাল্লাযীনা ইউহাদ্দুনাল্লাহা ওয়া রাসূলাহু কুবিতু কামা কুবিতাল্লাযীনা মিন ক্বাবলিহিম ওয়া ক্বাদ আনজালনা আয়াতিন বায়্যিনাত ওয়া লিল কাফিরিনা আযাবুম মুহিন। নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰসুলৰ বিৰুদ্ধাচৰণ কৰে সিহঁত অপদস্থ হৈছে, যেনেকৈ অপদস্থ হৈছিল সিহঁতৰ পূৰ্বৱৰ্তীসকল। আৰু মই এই সকলো বিষয়ে সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰিছোঁ আৰু অবিশ্বাসীহঁতৰ বাবে আছে অপমানজনক শাস্তি। يوم يبعثهم الله جميعا فينبئهم بما عملوا أحصاه الله ونسوه والله على كل شيء شهيد। সিদিনা আল্লাহে সিহঁত আটাইকে পুনৰ্জীৱিত কৰিব, তাৰ পাছত সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে সিহঁতক অৱগত কৰিব। আল্লাহে সেইবোৰ হিচাপ কৰি ৰাখিছে আৰু সিহঁতে সেয়া পাহৰি গৈছে। আল্লাহ সকলো বিষয়ৰ সাক্ষী।
ألم تر أن الله يعلم ما في السماوات وما في الأرض ما يكون من نجوى ثلاثة إلا هو رابعهم ولا خمسة إلا هو سادسهم ولا أدنى من ذلك ولا أكثر إلا هو معهم أينما كانوا ثم ينبئهم بما عملوا يوم القيامة إن الله بكل شيء عليم. হে নবী, তুমি দেখা নাইনে যে আকাশসমূহ আৰু পৃথিৱীত যি আছে সেয়া আল্লাহে জানে? তিনিজন ব্যক্তিৰ মাজত এনেকুৱা কোনো গোপন পৰামৰ্শ নহয় য'ত চতুৰ্থজন হিচাপে তেওঁ উপস্থিত নাথাকে, আৰু পাঁচজনৰ মাজতো নহয় য'ত ষষ্ঠজন হিচাপে তেওঁ উপস্থিত নাথাকে। সিহঁত ইয়াতকৈ কমেই হওক বা বেছিয়ে হওক, সিহঁত য'তেই নাথাকক কিয় তেওঁ সিহঁতৰ লগতে আছে। তাৰ পাছত কিয়ামতৰ দিনা তেওঁ সিহঁতক সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে অৱগত কৰিব। নিশ্চয় আল্লাহ সকলো বিষয়ে পৰিপূৰ্ণভাৱে জ্ঞাত। ألم تر إلى الذين نهوا عن النجوى ثم يعودون لما نهوا عنه ويتناجون بالإثم والعدوان ومعصية الرسول وإذا جاءوك حيوك بما لم يحيك به الله ويقولون في أنفسهم لولا يعذبنا الله بما نقول حسبهم جهنم يصلونها فبئس المصير. তুমি সিহঁতক দেখা নাইনে যিসকলক গোপন পৰামৰ্শ কৰিবলৈ নিষেধ কৰা হৈছিল, তাৰ পাছতো সিহঁতে তাৰেই পুনৰাবৃত্তি কৰিলে যিটো কৰিবলৈ সিহঁতক নিষেধ কৰা হৈছিল, আৰু সিহঁতে পাপাচাৰ, সীমালংঘন আৰু ৰচুলৰ নাফৰমানিৰ বাবে গোপন পৰামৰ্শ কৰে। আৰু সিহঁত যেতিয়া তোমাৰ ওচৰলৈ আহে তেতিয়া সিহঁতে তোমাক এনে কথাৰ দ্বাৰা অভিবাদন জনায় যাৰ দ্বাৰা আল্লাহে তোমাক অভিবাদন জনোৱা নাই। সিহঁতে মনে মনে কয়, আমি যি কওঁ তাৰ বাবে আল্লাহে আমাক শাস্তি নিদিয়েনো কিয়? জাহান্নামেই সিহঁতৰ শাস্তিৰ বাবে যথেষ্ট। সিহঁত তালৈকে গৈ পৌঁছিব, পিছে সেয়া বৰ বেয়া গন্তব্যস্থল। يا أيها الذين آمنوا إذا تناجيتم فلا تتناجوا بالإثم والعدوان ومعصية الرسول وتناجوا بالبر والتقوى واتقوا الله الذي إليه تحشرون. হে বিশ্বাসীসকল, তোমালোকে যেতিয়া গোপনে পৰামৰ্শ কৰা তেতিয়া তোমালোকে যাতে গুনাহ, সীমালংঘন আৰু ৰচুলৰ নাফৰমানিমূলক পৰামৰ্শ নকৰা। তোমালোকে সৎকাৰ্য আৰু আল্লাহ ভীতিৰ বাবেহে পৰামৰ্শ কৰিবা। তোমালোকে আল্লাহক ভয় কৰা যাৰ ওচৰলৈ নি তোমালোকক সমবেত কৰা হ'ব। إنما النجوى من الشيطان ليحزن الذين آمنوا وليس بضادهم شيئا إلا بإذن الله وعلى الله فليتوكل المؤمنون. সিহঁতৰ গোপন পৰামৰ্শসমূহ কেৱল শয়তানৰ পৰিচনত মুমিনসকলক দুখ দিবলৈহে কৰা হয়, কিন্তু আল্লাহৰ অনুমতি অবিহনে শয়তানে তেওঁলোকৰ অকণো ক্ষতি কৰিব নোৱাৰে। মুমিনসকলে কেৱল আল্লাহৰ ওপৰতহে ভৰসা কৰা উচিত। يا أيها الذين آمنوا إذا قيل لكم تفسحوا في المجالس فافسحوا يفسح الله لكم وإذا قيل انشزوا فانشزوا يرفع الله الذين آمنوا منكم والذين أوتوا العلم درجات والله بما تعملون خبير. হে বিশ্বাসীসকল, তোমালোকক যেতিয়া কোৱা হয় যে মজলিছসমূহত বেলেগৰ বাবে ঠাই বহলাই দিয়া, তেতিয়া তোমালোকে ঠাই বহলাই দিবা। আল্লাহেও তোমালোকৰ বাবে ঠাই বহলাই দিব। আৰু যেতিয়া তোমালোকক কোৱা হয় উঠা, তেতিয়া তোমালোকে উঠি যাবা। তোমালোকৰ মাজত যিসকলে ঈমান আনিছে আৰু যিসকলক জ্ঞান দান কৰা হৈছে, আল্লাহে তেওঁলোকক উচ্চ মৰ্যাদা দান কৰিব। আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ ভালদৰে অৱগত।
يا أيها الذين آمنوا إذا ناجيتم الرسول فقدموا بين يدي نجواكم صدقة ذلك خير لكم وأطهر فإن لم تجدوا فإن الله غفور رحيم হে বিশ্বাসীসকল, তোমালোকে যেতিয়া ৰসুলৰ লগত কিবা গোপন কথা পাতিব বিচাৰা তেতিয়া তোমালোকে এনেকৈ কথা পতাৰ আগতে কিবা সদকাহ কৰি ল'বা। এয়াই তোমালোকৰ বাবে উৎকৃষ্ট আৰু পবিত্ৰতৰ পন্থা। কিন্তু তোমালোকে যদি এয়া কৰিব নোৱাৰা তেন্তে জানিবা যে নিশ্চয় আল্লাহ অতি ক্ষমাশীল, পৰম দয়ালু। أأشفقتم أن تقدموا بين يدي نجواكم صدقات فإذ لم تفعلوا وتاب الله عليكم فأقيموا الصلاة وآتوا الزكاة وأطيعوا الله ورسوله والله خبير بما تعملون। তোমালোকৰ গোপন পৰামৰ্শসমূহৰ আগতে সদকাহ কৰিব লাগিব বুলি তোমালোকে ভয় পালানে? যেতিয়া তোমালোকে এইটো কৰিব নোৱাৰিলা আৰু আল্লাহেও তোমালোকক ক্ষমা কৰি দিলে, এতিয়া তোমালোকে নামাজ কায়েম কৰা, জাকাত প্ৰদান কৰা আৰু আল্লাহ আৰু তেওঁৰ ৰসুলৰ আনুগত্য কৰা। তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ ভালদৰে অৱগত। ألم تر إلى الذين تولوا قوما غضب الله عليهم ما هم منكم ولا منهم ويحلفون على الكذب وهم يعلمون। হে নবী, তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে যিসকলে এনে এটা সম্প্ৰদায়ৰ লগত বন্ধুত্ব কৰে যিসকলৰ ওপৰত আল্লাহ ক্ৰোধান্বিত হৈছে। সিহঁত তোমালোকৰো দলভুক্ত নহয় আৰু সিহঁতৰো দলভুক্ত নহয়, আৰু সিহঁতে জানি বুজিয়ে মিছা বিষয়ৰ ওপৰত শপত খায়। أعد الله لهم عذابا شديدا إنهم ساء ما كانوا يعملون اتخذوا أيمانهم جنة فصدوا عن سبيل الله فلهم عذاب مهين। আল্লাহে সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে কঠোৰ শাস্তি। নিশ্চয় সিহঁতে যি কৰে সেয়া বৰ গৰ্হিত কাৰ্য। সিহঁতে নিজৰ শপতবোৰক ঢাল হিচাপে ব্যৱহাৰ কৰে, তাৰ পাছত সিহঁতে মানুহক আল্লাহৰ পথত বাধাও প্ৰদান কৰে। এতেকে সিহঁতৰ বাবে আছে অপমানজনক শাস্তি। لن تغني عنهم أموالهم ولا أولادهم من الله شيئا أولئك أصحاب النار هم فيها خالدون। আল্লাহৰ শাস্তিৰ পৰা বচাবলৈ সিহঁতৰ ধন সম্পদ আৰু সন্তান সন্ততি সিহঁতৰ কোনো কামত নাহিব। সিহঁত জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰকাল থাকিব। يوم يبعثهم الله جميعا فيحلفون له كما يحلفون لكم ويحسبون أنهم على شيء ألا إنهم هم الكاذبون। সিদিনাখন যেতিয়া আল্লাহে সিহঁত আটাইকে পুনৰ্জীৱিত কৰিব তেতিয়া সিহঁতে আল্লাহৰ ওচৰতো এনেকুৱা শপত কৰিব যেনেকুৱা শপত তোমালোকৰ ওচৰত কৰে, আৰু সিহঁতে ভাবে যে সিহঁত সৎ পথতে আছে। মনত ৰাখিবা, সিহঁতেই আচল মিথ্যাবাদী। استحوذ عليهم الشيطان فأنساهم ذكر الله أولئك حزب الشيطان ألا إن حزب الشيطان هم الخاسرون। শয়তানে সিহঁতৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে, তাৰ পাছত সিহঁতক আল্লাহৰ স্মৰণৰ পৰা গাফিল কৰি দিছে। সিহঁতে হৈছে শয়তানৰ দল। নিশ্চয় শয়তানৰ দলেই ক্ষতিগ্ৰস্ত হয়। ইন্নাল্লাযীনা ইউহাদ্দুনাল্লাহা ওয়া রাসূলাহু উলাইকা ফিল আযাল্লিন কাতাবাল্লাহু লাআগলিবান্না আনা ওয়া রুসুলি ইন্নাল্লাহা কাওয়্যুন আজিজ। নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰসুলৰ বিৰুদ্ধাচৰণ কৰে সিহঁত চৰম লাঞ্ছিতসকলৰ দলভুক্ত।
আল্লাহে লিখি থৈছে মই আৰু মোৰ ৰসুলসকল অৱশ্যেই বিজয়ী হ'ম নিশ্চয় আল্লাহ মহাশক্তিধৰ আৰু পৰাক্ৰমশালী لا تجد قوما يؤمنون بالله واليوم الآخر يوادون من حاد الله ورسوله الله ورسوله ولو كانوا آباءهم أو أبناءهم أو إخوانهم أو عشيرتهم أولئك كتب في قلوبهم الإيمان وأيدهم بروح منه ويدخلهم جنات تجري من تحتها الأنهار خالدين فيها رضي الله عنهم ورضوا عنه أولئك حزب الله ألا إن حزب الله هم المفلحون যিসকলে আল্লাহ আৰু পৰকালৰ প্ৰতি বিশ্বাস পোষণ কৰে সিহঁতক তুমি আল্লাহ আৰু তেওঁৰ ৰসুলৰ বিৰুদ্ধাচৰণকাৰীহঁতৰ লগত বন্ধুত্ব কৰা দেখিবলৈ নাপাবা লাগিলে সিহঁতৰ পিতা পুত্ৰ ভাই অইন কোনো স্বগোত্ৰীয়ই নহওক কিয় এনে লোকসকলৰ অন্তৰতে আল্লাহে ঈমান লিখিছে আৰু তেওঁৰ পক্ষৰ পৰা ৰুহৰ দ্বাৰা তেওঁলোকক শক্তিশালী কৰিছে তেওঁলোকক এনে উদ্যানসমূহত প্ৰৱেশ কৰাব যাৰ তলেদি নিজৰাসমূহ প্ৰবাহিত হৈ থাকিব তাত তেওঁলোক চিৰকাল থাকিব আল্লাহ তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকো তেওঁৰ প্ৰতি সন্তুষ্ট হৈছে তেওঁলোকে আল্লাহৰ দল মনত ৰাখিবা আল্লাহৰ দলেই সফল কাম হ'ব